যদি ছাত্ৰ ছাত্ৰীৰ সেই অসুবিধাটো আমি বুজিব পাৰোঁ তেনেহ'লে আমি শিক্ষক হিচাপে তেওঁ বহুত আগবঢ়াই নিয়াত আমাৰ কাৰণে সুবিধা হয় বা ছাত্ৰ ছাত্ৰীখিনি সুবিধা হয় শিক্ষক সমাজে যদি সেই বস্তুখিনি আমি জানো। Class 6 lesson 1, Class 7 lesson 1, characteristics of computer, characteristics of computer. একেই আছে। ঠিক তেনেদৰে 6, 7, 8 lesson 1 জাৰ্নি অফ কম্পিউটাৰ, 7 আছে জাৰ্নি অফ কম্পিউটাৰ, 8 আছে জাৰ্নি অফ কম্পিউটাৰ। কিন্তু কথাটো হ'ল যাক অলপ মানে ক্লাছ 6 হয়তো একেবাৰে বেছিকখিনি দিছে, 7 তাতকৈ অলপ বহলাই দিছে যে আউটপুট ডিভাইস আৰু ইনপুট ডিভাইস যদি আমি 6 পাইছো 7 ইনপুট ডিভাইস কি আউটপুট ডিভাইসৰ বিষয়ে অলপ জানিব পাৰিছো 8 হয়তো ইনপুট ডিভাইসৰ যিবিলাক এলিমেন্টস আছে যিবিলাক পাৰ্ট আছে সেই বস্তুখিনি আৰু বহলাই পাইছো ঠিক এনেদৰে বস্তুখিনি তেওঁলোক কমন টপিকছৰ মাজতে আপগ্ৰেড আছে কিছুমান লেসনৰ আপগ্ৰেড কৰি কৰি তেওঁলোকে এটা পাঠ্যপুথিখন প্ৰস্তুত কৰিছে গতিকে আমি ভিতৰত পাম পাঠ্যপুথিলৈ যেতিয়া আমি যাম আমি গোটেইখিনি পাম আমি ইমান বিস্তৃতভাৱে পঢ়ি নগলেও হ'ব নহয় কিন্তু আগতে কেনেকুৱা আছিল এতিয়া কেনেকুৱা আছিল আগৰ দিনত আমি বেছিভাগ মেনুৱেলি কাম কৰিছিলো কাপোৰ ধোৱা নহয় নে যেনে ধৰক আগতে মাহঁতে বা আমি কাপোৰ কেনেকৈ ধুইছিলোঁ নিজে ঠেকেচি ধুইছিলোঁ চাবোন দি কিন্তু তাৰ পাছত কি আহিল ৱাশ্বিং মেচিন আহিল হাতেৰে কাপোৰ চিলাইছিলোঁ আজিকালি কি মেচিনৰ জৰিয়তে কাপোৰ চিলাওঁ এইখিনি ধুনীয়াকৈ দিয়া আছে ঠিক এনেদৰে টেকনলজিটো কেনেদৰে ডেভেলপ হৈছে অলপ বুজাই দিয়া আছে আগতে আমি অংকবিলাক কৰিছিলোঁ মেথছ কৰিছিলোঁ হাতেদি কৰি নিজে কৰিছিলোঁ কিন্তু লাহে লাহে কেলকুলেটৰ আহিল কেলকুলেটৰৰ জৰিয়তে আমি কামবোৰ কৰিব পৰা হলো যেনেদৰে আগতে ফিজিক্যাল ওয়ার্কটো বেছি আছিল ফিজিক্যাল ওয়ার্কটো আজিকালি কি হৈছে বহুতখিনি লাঘৱ হৈ গৈছে আমাৰ টেকনলজিৰ কাৰণে তাৰ পিছত এটো জাস্ট টেকনলজি কেনেদৰে আগবাঢ়িল সেইটো দেখাইছে এতিয়া আমি ক্যাৰেক্টাৰিষ্টিক্স অফ কম্পিউটাৰৰ কথা প্ৰথমতে কৈছে ইয়াতে কম্পিউটাৰৰ বৈশিষ্ট্যবিলাকনো কি যেনে ই এটা ইলেক্ট্ৰনিক যন্ত্ৰ বহুতো ডাটা ষ্ট'ৰ কৰি ৰাখিব পাৰে আমাৰ মগজুতে হয়তো ইমান ডাটা ষ্ট'ৰ হৈ নাথাকে ইমান কথা মনত নাথাকে কিন্তু কম্পিউটাৰনো কেনেদৰে কম্পিউটাৰৰ জাৰ্নিটো দেখাই দিছে যে কম্পিউটাৰ আমি সকলোৱে জানো কোনে উদ্ভাৱন কৰিছিল ইলেক্ট্ৰনিক যিবিলাক ডিভাইস টেবলেট স্মাৰ্টফোন এইবোৰ এটা দেখুওৱা হৈছে তাৰ পাছত দিছে এটা কম্পিউটাৰ ইন আৱাৰ ডেইলি লাইফ হৈ আছে স্কুলত বিভিন্ন ডাটা সংৰক্ষণৰ কাৰণে ছাত্ৰ ছাত্ৰী বিভিন্ন ধৰণৰ কাৰ্য সম্পাদন কৰাৰ কাৰণে কম্পিউটাৰ স্কুলত ইউজ হয় হস্পিটালত ইউজ হয় তেনেদৰে অফিচত ইউজ হয় আজিকালি কি কম্পিউটাৰ নহ'লে আমি একো কথা ভাবিবই নোৱাৰো আমি ছাত্ৰ ছাত্ৰীক কৰাব দিব লাগিব কম্পিউটাৰৰ বিষয়ে ধৰক ভিডিঅ'টো প্ৰস্তুত কৰিছে আপোনালোকে চালে ভালকে বুজি পাব You are wondering what is happening to the world. The original Industrial Revolution was driven by the discovery that you could use steam engines to do all kinds of interesting things. ঠিকেই শুনিছে যন্ত্ৰৰ আৱিষ্কাৰে মানুহৰ জীৱন অতিকে সহজ কৰি তুলিলে আহাচোন চাওঁ কেনেদৰে যন্ত্ৰই মানুহৰ জীৱন সহজ কৰি তুলিলে হাতেৰে খচি কাপোৰ ধোৱা কাৰ্য সহজ কৰি তুলিলে ৱাশ্বিং মেচিনে কলমেৰে লিখাৰ সলনি টাইপ কৰি অতি সহজতে অধিক লিখিব পৰা হ'ল হাতেৰে চিলাই কৰাৰ সলনি চিলাই কৰা মেচিনত সহজতে কাপোৰ চিলাব পৰা হ'ল পেডেল মাৰি বহু দূৰ যোৱাৰ কষ্ট কমাই দিলে মটৰ গাড়ীয়ে এই সকলো যন্ত্ৰ বা মেচিনে আমাৰ দৈহিক
কামবোৰৰ কষ্ট কমাই দিলে কম কষ্টতে অতি সহজে এই কামবোৰ কৰিব পৰা হ'ল বাৰু তোমালোকে ভাবাচোন যোগ বিয়োগ পূৰণ হৰণ বা এনে ধৰণৰ গণনা কৰি যি মগজুত কষ্ট হয় সেই কষ্ট কমাব পৰা কিবা যন্ত্ৰ আছে নেকি বাৰু হয় ঠিকেই ভাবিছা কেলকুলেটৰৰ সহায়ত আমি অতি সহজে কষ্ট নোহোৱাকৈ যোগ বিয়োগ পূৰণ হৰণ আদি প্ৰক্ৰিয়াসমূহ কৰিব পাৰোঁ এতিয়ালৈকে আমি গম পালোঁ যে বিভিন্ন যন্ত্ৰৰ আৱিষ্কাৰে মানুহৰ দৈহিক কষ্টৰ লগতে মগজুৰ কষ্টও কম কৰি তুলিলে যন্ত্ৰৰ সহায়ত কামবোৰ অতি সহজতে সমাধান কৰিব পৰা হয় ইয়াতে ৰেম দিছে প্ৰথমতে ৰেম হ'ল এটা কি মেমৰিৰ এটা ইউনিট ৰেম এক্সেছ মেমৰি ৰিড অনলি মেমৰি দুটা পাৰ্ট থাকে গতিকে এটা মেমৰিৰ এটা ইউনিট গতিকে এটা প্ৰাইমাৰী মেমৰি ইয়াতে দিয়া আছে SMPS-টো দেখুওৱা আছে সুইচ বৰ্ড পাৱাৰ চাপ্লাই এইটোৰ জৰিয়তে আমি পাৱাৰখিনি পাওঁ CPU চেণ্ট্ৰেল প্ৰচেছিং ইউনিট ঠিক তেনেদৰে আমি যদি প্ৰদান কৰা তথ্যখিনি আমি কীবৰ্ডৰ জৰিয়তে প্ৰদান কৰোঁ শুদ্ধ তথ্যখিনি প্ৰচেছ কৰিব CPU সি প্ৰচেছ কৰিব তাৰে ভিতৰত বিভিন্ন প্ৰচেছ আছে আৰু ধৰক সেই প্ৰচেছৰ জৰিয়তে প্ৰচেছ কৰিব আৰু আমি মনিটৰত তাত আউটপুট হিচাপে ইয়াত দেখিবলৈ পাওঁ শুদ্ধ উত্তৰটো তাৰে তলত আমাৰ এক্সাৰচাইজ কিছুমান দিয়া আছে গতিকে এক্সাৰচাইজখিনি আমি ছাত্ৰ ছাত্ৰীৰ জৰিয়তে কৰাম আৰু ইয়াতে ছাত্ৰ ছাত্ৰীসকল তোমালোকে ইতিমধ্যে গম পালা যে কম্পিউটাৰ হ'ল এটা ইলেক্ট্ৰনিক যন্ত্ৰ যাক আমি বিভিন্ন কামত ব্যৱহাৰ কৰোঁ আচলতে বিভিন্ন অংশসমূহ লাগি এটা কম্পিউটাৰ গঠন হয় এই ভিডিঅ'ত আমি কম্পিউটাৰ এটাৰ বিভিন্ন অংশসমূহৰ বিষয়ে আলোচনা কৰিম প্ৰথমতে চাওঁ আমাৰ এই কম্পিউটাৰত মূলতঃ কি কি অংশ থাকে কম্পিউটাৰ এটাৰ মূল অংশকেইটা হ'ল কীবোৰ্ড মাউচ ছিষ্টেম ইউনিট আৰু মনিটৰ ইয়াৰ উপৰিও বিভিন্ন কামৰ বাবে কম্পিউটাৰ এটা অন্য অংশ বা ডিভাইচ সংলগ্ন কৰিব পাৰি এই অংশকেইটা ইনপুট ডিভাইচ আৰু আউটপুট ডিভাইচ দুটাকৈ ভাগ কৰিব পাৰি আহোচোন প্ৰথমতে আমি জানি লওঁ ইনপুট ডিভাইচনো কি আৰু কোনবোৰ অংশক আমি ইনপুট ডিভাইচ বুলি ক'ব পাৰোঁ কম্পিউটাৰ এটাক বিভিন্ন কামৰ নিৰ্দেশনা দিবলৈ যিকেইটা ডিভাইচ ব্যৱহাৰ কৰা হয় সেইবোৰক ইনপুট ডিভাইচ বুলি কোৱা হয় সচৰাচৰ ব্যৱহাৰ হোৱা কেইটামান ইনপুট ডিভাইচ হ'ল কীবোৰ্ড মাউচ পেন টেবলেট ইত্যাদি কীবোৰ্ড এটা ইনপুট ডিভাইচ কম্পিউটাৰ এটা বিভিন্ন গোটেইখিনি আমি পাম ইয়াতে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সলৈকে আমাৰ ইয়াতে ইনক্লুড কৰা আছে ৰবটিক্স বা এলগৰিথম সকলোখিনি আমাৰ ইয়াতে দিছে গতিকে আমি বুজাই দিব পাৰিব আৰু যদি আমাৰ সুবিধাখিনি আছে তাতে যে আমি তাতে দেখুৱাৰ কিবা যদি সুবিধা আছে ডিসপ্লে কৰাৰ কম্পিউটাৰ যদি আছে হয়তো আজিকালি মেক্সিমাম স্কুলতে আছে নেকি ইনফৰমেশ্যন কমিউনিকেশ্যন এণ্ড টেকনলজি ইনফৰমেশ্যন মানে কি আমি এই তিনিটাৰ সংমিশ্ৰণৰ জৰিয়তে আমি ICTৰ জগতখন টেকনলজিৰ জগতখনৰ লগত আমি ইনভলভ হ'ব পাৰোঁ এই তিনিটা যিটো শব্দ ইনফৰমেশ্যন কমিউনিকেশ্যন এণ্ড টেকনলজি আচ্ছা আমি কম্পিউটাৰটোক আমি ICT বুলি ক'ম নেকি যে কম্পিউটাৰটো ICT এইটো পাৰ্ট এটা যে কম্পিউটাৰটো এটা ইনফৰমেশ্যন কমিউনিকেশ্যন এণ্ড টেকনলজিৰ এটা পাৰ্ট গতিকে ICTটো ক'ব গ'লে ইনফৰমেশ্যন কমিউনিকেশ্যন টেকনলজি এটা ছাতিৰ নিচিনা ই এটা বৃহৎ অংশ সামৰি লয় গতিকে ইনফৰমেশ্যন মানে কি আমি হয়তো প্ৰতিটো টাৰ্ম জানি ল'ব লাগিব যে ছাত্ৰ ছাত্ৰীসকলে যেতিয়া ইনফৰমেশ্যন মানেনো কি তথ্য কি বস্তু তথ্য মানে কি যদি সুধো আমি ছাত্ৰ তথ্য মানে কি কোৱাচোন ইনফৰমেশ্যন মানে কি কোৱা তেওঁলোকে কোৱাত হয়তো অলপ অসুবিধা পাব জানে যে তথ্য মানে কি
বা ইনফৰমেশ্যন মানে কি, কিন্তু ইনফৰমেশ্যনৰ কি কি সন্নিৱিষ্ট হ'ব পাৰে ইনফৰমেশ্যনত বা কমিউনিকেশ্যনত বা টেকন'লজি। গতিকে ইনফৰমেশ্যন বা তথ্য বুলি ক'লে আমি এইটোকে বুজিম যে হয়তো সাংখ্যিক সংখ্যা হ'ব পাৰে, ভাষা হ'ব পাৰে, ছবি হ'ব পাৰে, পিকচাৰ হ'ব পাৰে, অডিঅ' হ'ব পাৰে বা ভিডিঅ' হ'ব পাৰে বা অডিঅ' ভিডিঅ' হ'ব পাৰে, হয়নে? এই সকলোখিনি তথ্যই প্ৰতিনিধিত্ব কৰে আল্টিমেটলি। এই সকলোখিনি আমাক তথ্য আল্টিমেটলি তথ্য প্ৰতিনিধিত্ব কৰে। কিবিলাকে সাংখ্যিক হ'ব পাৰে, ভাষিক হ'ব পাৰে, লিখিত ৰূপৰ হ'ব পাৰে, কথিত হ'ব পাৰে, অডিঅ' হ'ব পাৰে বা অডিঅ' ভিজুৱেল হ'ব পাৰে, হয়নে? এই সকলোখিনিক তথ্যই সামৰি লয়। এই গোটেইখিনিকে আমি এটা ইনফৰমেশ্যন বুলি ল'ব পাৰোঁ। কমিউনিকেশ্যনটো কি হ'ব? কমিউনিকেশ্যন মানে কি, যোগাযোগ মানে কি? এতিয়া যোগাযোগ কি হ'ব? যে যি মাধ্যম, যি মিডিয়াৰ জৰিয়তে তথ্যসমূহক আমি এই যিবিলাক আমি তথ্যৰ কথা ক'লোঁ, সেই তথ্যসমূহৰ আদান প্ৰদান আল্টিমেটলি সেইটো হ'ব কমিউনিকেশ্যন, হয়নে? কমিউনিকেশ্যন বুলি ক'লে, যোগাযোগ বুলি ক'লে আমি কি বুজিম? যে যোগাযোগটো কিহৰ যোগাযোগ? আজিকালি যোগাযোগৰ মাধ্যম বহুত ওলাইছে। গতিকে আমি যোগাযোগ বুলিলে কি বুজিম? যে যি মাধ্যম বা মিডিয়াৰ জৰিয়তে বা প্ৰক্ৰিয়াৰ জৰিয়তে আমি তথ্যসমূহক কম সময়ৰ ভিতৰত, অতি কম খৰচত আমি আদান প্ৰদান কৰিব পাৰোঁ, সেইটো হ'ল কমিউনিকেশ্যন। টেকন'লজি কি? টেকন'লজি কাক বুজিম? টেকন'লজি বুলি ক'লে বৈজ্ঞানিক জ্ঞানৰ প্ৰায়োগিক ৰূপ, ইমপ্লিমেণ্টেশ্যন অফ চাইণ্টিফিক নলেজ আল্টিমেটলি। যে টেকন'লজি কি? বৈজ্ঞানিক জ্ঞানৰ প্ৰায়োগিক ৰূপ টেকন'লজি। যে বৈজ্ঞানিক নলেজ বা যিখিনি বৈজ্ঞানিক ভিত্তিক হ'ব লাগিব, কৌশল এটা। গতিকে ICT এটা বৃহৎ পৰিসৰ, বৃহৎ এৰিয়া এটা। ইয়াতে দিয়া আছে ধুনীয়াকে, দ্য ৰিপ্ৰেজেণ্টেশ্যনছ অফ ডাটা ইন এ মিনিংফুল ৱে ইজ কল্ড ইনফৰমেশ্যন। গতিকে কমিউনিকেশ্যনটো কি হ'ব? কমিউনিকেশ্যনটো হ'ব communication means sharing or giving information by talking, writing or using other ways. বা বিভিন্ন মাধ্যমৰ জৰিয়তে কমিউনিকেশ্যনটো হ'ব পাৰে। টেকন'লজি কি? টেকন'লজি means using tools and techniques to make work easy and efficient. যে টেকন'লজিটো কি হ'ব লাগিব? যে আমি আগতে চিঠি এখন দিছিলোঁ, আজি ডাকত দিলোঁ, একমাহ পিছত মানুহজনে পায়। কিন্তু আজিকালি কি হৈছে? ছেকেণ্ডো নালাগে, চুইচ ইয়াতে টিপাৰ লগে লগে মই বা আপুনি পাই গৈছোঁ ইমেইল কৰক। আগতে চিঠি এখন চপাব লাগিলে, বিয়াৰ চিঠি আজিও চলি আছে, বিয়াৰ চিঠি চবলে 1000জনৰ কাৰণে আমি পোষ্ট কৰি পঠাব লাগে। যদি আজিকালি টেকন'লজিৰ যুগত আমি চুইচ এটা টিপিয়ে একেলগতে 1000জনক বস্তুটো পঠাব পাৰোঁ। তেওঁ ফটোটো যে তুলিছে, কিহৰ জৰিয়তে তুলিছে? হয়তো কেমেৰা বা মোবাইল ফোন ইউজ কৰি তেওঁ ফটোটো তুলিছে মোবাইল ফোনৰ জৰিয়তে। এইটো কি হ'ব পাৰে? সি ক্লিক দ্য ফটোজ অফ ৰংঘৰ ইউজিং দ্য মোবাইল ফোন। সেইটো টেকন'লজি ব্যৱহাৰ কৰিহে তেওঁ ৰংঘৰৰ ফটোটো ল'ব পাৰিছে। কমিউনিকেশ্যনটো কি? যে তেওঁ সেই ফটোটো বিভিন্নজনৰ লগত শ্বেয়াৰ কৰিছে, হোৱাটছএপত দিছে, ফেচবুকত দিছে, হয়নে? বিভিন্ন মাধ্যমৰ জৰিয়তে তেওঁ শ্বেয়াৰ কৰিছে। এইটো হ'ল এটা কমিউনিকেশ্যন। গতিকে এইখিনি বস্তু দিয়া আছে।